প্ৰতিখন মঞ্চতে ভাৰতৰ বিৰোধিতা কৰিবলৈ চেষ্টা চলাইছে তুৰ্কীয়ে। তাৰ মাজতে ভাৰতে পোহৰলৈ আনিছে তুৰ্কীৰ আচল স্বৰূপ। গোপন চুক্তিত লিপ্ত হৈছে তুৰ্কী। মুছলমান বিশ্বক বিশ্বাসঘাতকতা কৰিছে তুৰ্কীয়ে। পাকিস্তানৰ বন্ধু আৰু ডাঙৰ ভাই বুলি পৰিচিত তুৰস্কই প্ৰতিটো মঞ্চতে এতিয়া ভাৰতৰ বিৰোধিতা কৰিবলৈ চেষ্টা চলাইছে। আজি ইজৰাইলক ভাবুকি প্ৰদান কৰিলেও আঁৰত মনে মনে ব্যৱসায়িক লেনদেনো অব্যাহত ৰাখিছে। কেনেকৈ তুৰস্কৰ দুমুখীয়া নীতি সমগ্ৰ বিশ্বৰ আগত পোহৰলৈ আহিছে সেই বিষয়ে আমি এই ভিডিঅ'টোত আপোনালোকক জনাম। মুছলমান বিশ্বক তুৰস্কই পুনৰ এবাৰ প্ৰতাৰণা কৰিলে নেকি? সিৰিয়াৰ নাম লৈ ইজৰাইলৰ পৰা লাভ আদায় কৰাৰ নাটক ৰচনা কৰা হৈছে নেকি? প্ৰকৃততে তুৰ্কীৰ বৈদেশিক মন্ত্ৰী হাকান ফিদানৰ এক বক্তব্য পোহৰলৈ আহিছে। তেওঁৰ মতে যদি ইজৰাইলে সিৰিয়াত অস্থিৰতা সৃষ্টি কৰে অথবা সিৰিয়াক ভংগ কৰিবলৈ প্ৰয়াস কৰে তেন্তে তুৰস্ক নীৰৱ হৈ নাথাকে। আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এয়া এক গুৰুতৰ ভাবুকি, অৰ্থাৎ পোনপটীয়া ভাবুকি আৰু স্পষ্ট সতৰ্কবাণী, সেয়াও আকৌ কেমেৰাৰ সন্মুখত। হাকান ফিদানে এই বুলিও কয় যে প্ৰয়োজন সাপেক্ষে তুৰস্কই পোনপটীয়াকৈ সামৰিক অভিযান চলাবলৈও কুণ্ঠাবোধ নকৰিব। এতিয়া আপোনালোকে নিজেই চিন্তা কৰি চাওক, এইখনেই সেই একেখন তুৰস্ক যিয়ে বিগত কেইবছৰমান ধৰি সিৰিয়াৰ উত্তৰাঞ্চলত অৱস্থান কৰি আছে, য'ত ই কুৰ্দসকলক আক্ৰমণ কৰে, সিৰিয়াৰ সীমান্তলৈ নিজৰ সৈন্য পঠিয়াই আৰু আমেৰিকা তথা ৰাছিয়াৰ মাজত নিজৰ স্থিতি গঢ়িবলৈ চেষ্টা কৰে। কিন্তু ইজৰাইলৰ হস্তক্ষেপৰ ফলত এতিয়া কিয় ইমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে? প্ৰকৃততে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰডোগানৰ নিজকে মুছলমান বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ এক বিশেষ কৌশল আছে। তেওঁ নিজকে উন্মতৰ নেতা অৰ্থাৎ মুছলমানসকলৰ অভিভাৱক হিচাপে প্ৰতিপন্ন কৰিব বিচাৰে। যেতিয়াই সিৰিয়া, ইজৰাইল অথবা পেলেষ্টাইনৰ প্ৰসংগ উত্থাপন হয় এৰডোগানে প্ৰথমে বিবৃতি জাৰি কৰে। কিন্তু আজিৰ বাস্তৱতা হ'ল যে তুৰস্কৰ অৰ্থনৈতিক অৱস্থা শোচনীয়। তুৰস্কৰ মুদ্ৰা লিৰাৰ মূল্য হ্ৰাস পাইছে আৰু মুদ্ৰাস্ফীতি ৭৫% উপনীত হৈছে। এনে অৱস্থাত তুৰস্কৰ বাবে ব্যৱসায় আৰু ৰাজনীতি দুয়োটাই অপৰিহাৰ্য। এতিয়া আহক সেই পৰিসংখ্যাৰ কথালৈ যিয়ে তুৰস্কৰ দুমুখীয়া চৰিত্ৰটো উন্মোচন কৰিছে। ২০২৫ চনৰ ২৩ মে তাৰিখে তুৰ্কী মিনিট আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আন কমৰেডৰ উদ্ধৃতিৰে এক চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনৰ মতে ২০২৪ চনত তুৰস্কৰ পৰা ইজৰাইললৈ $2.86 বিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা হৈছিল। ইজৰাইলৰ বাবে তুৰস্ক পঞ্চম বৃহত্তম ৰপ্তানিকাৰী অংশীদাৰত পৰিণত হৈছিল। আনফালে ইজৰাইলৰ পৰা তুৰস্কলৈ হোৱা ৰপ্তানিৰ পৰিমাণ $590.14 মিলিয়ন নামি আহিল, যিটো ২০২৩ চনত $1.5 বিলিয়ন আছিল। এতিয়া আপোনালোকে নিজেই চিন্তা কৰক যে এফালে তুৰস্কই ইজৰাইলক সহ্য কৰিব নোৱাৰে বুলি ঘোষণা কৰে আৰু আনফালে আকৌ কোটি কোটি ডলাৰৰ সামগ্ৰী ইজৰাইলক বিক্ৰী কৰি আছে। এইটো কেৱল ৰাজনীতিৰ বাহিৰে আন একো নহয়, নহয়নে? তুৰস্কৰ এই দুমুখীয়া চৰিত্ৰ এতিয়া আৰৱ দেশসমূহতো এক চৰ্চাৰ বিষয় হৈ উঠিছে। সিৰিয়া আৰু পেলেষ্টাইনৰ নাম লৈ তুৰস্কই সদায়ে আৱেগৰ খেল খেলি আহিছে। কিন্তু যেতিয়াই অৰ্থনৈতিক লাভালাভৰ প্ৰসংগ আহে তেতিয়াই ইজৰাইলৰ সৈতে ব্যৱসায় কৰাত ই আগভাগ লয়। উদাহৰণস্বৰূপে বহুতো তুৰ্কী কোম্পানীয়ে ইজৰাইলৰ পৰা প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তি ক্ৰয় কৰি আছে। তুৰস্কৰ বাবে ইজৰাইলী পৰ্যটকসকল এক বৃহৎ বজাৰ আৰু বৰ্তমান দুয়োখন দেশৰ মাজত বাণিজ্য পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। অৰ্থাৎ যেতিয়া বিশ্বৰ আগত তুৰস্কই মুছলমান ভাতৃত্ববোধৰ কথা কয় তেতিয়া প্ৰকৃততে ই ব্যৱসায় আৰু গোপন চুক্তিত লিপ্ত থাকে। এতিয়া ভাৰতৰ নীতিৰ কথালৈ আহোঁ। ভাৰতে যেতিয়া মিত্ৰতা কৰে তেতিয়া মুকলিকৈ কৰে আৰু যেতিয়া শত্ৰুতা কৰে তেতিয়াও সকলোৰে সন্মুখতে কৰে। পাকিস্তান ইয়াৰ এক জ্বলন্ত উদাহৰণ। অপাৰেশ্যন সিন্দুৰ হ'ল ভাৰতে কেনেকৈ পাকিস্তানত প্ৰৱেশ কৰি তেওঁলোকক পৰাভূত কৰিলে তাৰ এক উৎকৃষ্ট উদাহৰণ। যেতিয়া চীনে বিশ্বাসঘাতকতা কৰিছিল তেতিয়া আমাৰ সেনাই তেওঁলোকক গালৱানত পিছুৱাই যাবলৈ বাধ্য কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াও দুমুখীয়া নীতি অৱলম্বন কৰা নাই। ভাৰতৰ বাবে সন্মান, কৌশল আৰু জাতীয়তাবাদী সৰ্বোপৰি। ডাঙৰ প্ৰশ্নটো এয়াই যে তুৰস্কই সঁচাকৈ মুছলমান বিশ্বক প্ৰতাৰণা কৰি আছে নেকি? এনেধৰণৰ বক্তব্য কেৱল ক্ষমতা আৰু ব্যৱসায়ৰ স্বাৰ্থত দিয়া হয় নেকি? এতিয়া মুছলমান দেশসমূহৰ বাবেও তুৰস্কৰ এই প্ৰকৃত স্বৰূপটো স্বীকাৰ কৰাৰ সময় আহি পৰিছে নেকি? আপোনাৰ মতামত কি? অনুগ্ৰহ কৰি মন্তব্য কৰিব।